30 বছৰ বিনা বেতনে শিক্ষকতা কৰি পেটত গামোচা বান্ধি পৰিয়ালৰ গোটেই ভৱিষ্যতটো ধ্বংস হোৱাৰ পিছতো আমি বিৰাট হেঁপাহ আৰু আশাৰে বাট চাই আছিলোঁ আমাৰ বিদ্যালয়বিলাক প্ৰাদেশিকৰণ হ'ব আমাৰ চাকৰিবিলাক প্ৰাদেশিকৰণ হ'ব তেনেকুৱা এটা মুহূৰ্ততে 2025 চনৰ 1 জানুৱাৰীৰ দিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত এটা ঘোষণা কৰিলে যে 2017-18 আইনখন সংশোধন হ'ব আৰু অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান 1-1-6 আগত প্ৰতিষ্ঠিত এই শিক্ষানুষ্ঠানখিনিক প্ৰাদেশিকৰণৰ আওতালৈ আনি প্ৰাদেশিকৰণ কৰিব আমি এই সিদ্ধান্তটো অসম চৰকাৰে লোৱাৰ কাৰণে পোনপ্ৰথমে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ কিন্তু অতি দুখৰ বিষয় যে আচলতে মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ শাসনকালৰ এই যে 5 বছৰ যিটো কাৰ্যকাল এই কাৰ্যকালটোৰ শেষৰটো বছৰৰ 1 জানুৱাৰী মাহতে ঘোষণা কৰি একেবাৰে শেষৰখন যিখন বিধানসভা এই বিধানসভাখনলৈ আমাৰ এই প্ৰাদেশিকৰণৰ আইনখন সংশোধনৰ ব্যৱস্থাটো ৰাখি থোৱা কথাটোত আমি অকণমান এতিয়াও অনুসন্ধিত হৈ আছোঁ মনত অকণমান মানে নিৰাশাজনক এটা ভাৱে আমাক শংকিত কৰি ৰাখিছে এটা কথাটো হ'ল যি হ'লেও কিন্তু আমি আশাবাদী আমি আশা কৰি আছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বা নেতৃত্বত আমাৰ এই প্ৰাদেশিকৰণ হ'বলগীয়া যিখিনি শিক্ষানুষ্ঠান আৰু বঞ্চিত যিবিলাক শিক্ষক কৰ্মচাৰী আছে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত এই আটাইবিলাককে আইনৰ সংশোধনীৰ মাজেৰে প্ৰাদেশিকৰণৰ কৰাৰ ব্যৱস্থা কৰিব বুলি আমি আশা কৰা বুকত বান্ধি ৰাখিছোঁ তাৰপিছতে আমাৰ বহু আপত্তিকৰ কথাটো হ'ল টিউটৰ এতিয়া 2017-18 চনত যিখিনি শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰিছে শিক্ষানুষ্ঠান নহয় শিক্ষকসকলক প্ৰাদেশিকৰণ কৰিছে তাকো টিউটৰ বুলি আৰু তেওঁলোকক এটা নিমিত্ত মাত্ৰ দৰমহা দি থৈছে য'ত যিটো দৰমহাৰ এজন মানে সাধাৰণ লেবাৰ এজনতকৈ মানে কম 300 বা 350 টকা হাজিৰা এটা দি থৈছে আমি ভাবোঁ এইবাৰ যি বিধানসভা অধিৱেশন আহি আছে 25 তাৰিখৰ পৰা হ'ব ইয়াত এই আইনখনৰ পৰা যাতে টিউটৰ শব্দটো উঠাই দি শিক্ষকসকলক মানে শিক্ষকৰ মৰ্যাদা দিব লাগে আৰু সমকামৰ যিটো দৰমহা এইটো দিয়াৰ ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ আমাৰ মাজৰ পৰা ইতিমধ্যে বহুত শিক্ষকে অৱসৰ লৈছে বিনা বেতনে শিক্ষকতা কৰি এই অৱসৰ লোৱা শিক্ষক কৰ্মচাৰীসকল আৰু যিসকলৰ ইতিমধ্যে মৃত্যু হৈছে এই আটাইবিলাকক এই আইনখনৰ সংশোধনৰ মাধ্যমেৰে তেওঁলোকক মুখ্যমন্ত্ৰী মহোদয়ে 2021 চনতো ঘোষণা কৰিছিল যে এদিনৰ কাৰণে হ'লেও যদি টিউটৰ হৈছে তেওঁ 10 লাখ টকা গ্ৰেচুইটি পাব বুলি কৈছিল গতিকে আমিও আশা কৰিছোঁ সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই বিনা বেতনে অৱসৰ লোৱা বা বিনা বেতনে মানে মৃত্যুবৰণ কৰিবলগীয়া হোৱা যিখন শিক্ষক কৰ্মচাৰী তেওঁলোকক এই 10 লাখ টকাৰ গ্ৰেচুইটিটো প্ৰদান কৰিব লাগে বুলি আমি হেৰি কৰিছোঁ আৰু ইয়াতে আৰু এটা কথা আছে যে কনভাৰ্টেড কিছু স্কুল আছে এই কনভাৰ্টেড স্কুলখিনিকো এই প্ৰাদেশিকৰণৰ আওতাত ল'ব বুলি আমি আশা ৰাখিছোঁ এটা আমি বহু দিনৰ পৰা আমি আপত্তি কৰিবলগীয়া কথা এইটো হ'ল হিন্দী শিক্ষকৰ ক্ষেত্ৰত হিন্দী আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কিন্তু 2021 চনত এই হিন্দী শিক্ষকসকলৰ ক্ষেত্ৰত আচলতে চৰম অন্যায় কৰা হৈছে 30:1 যিটো ৰেচিঅ' এইটো হিচাপত এজন বিজ্ঞানৰ শিক্ষকক লৈছে এজন অসমীয়াৰ শিক্ষকক লৈছে এজন ইংৰাজীৰ শিক্ষকক লৈছে কিন্তু হিন্দীৰ শিক্ষকজন আৰু সমাজ বিজ্ঞানৰ শিক্ষকজনক প্ৰাদেশিকৰণৰ আওতাত লোৱা নাই গতিকে মই ভাবোঁ এইবাৰ যি প্ৰাদেশিকৰণৰ আইন সংশোধনী হ'ব এই সংশোধনীত যাতে এই হিন্দী শিক্ষকসকলৰ যাতে পোষ্টখিনি প্ৰাদেশিকৰণ কৰে আৰু ল'ৰা ছোৱালীখিনিয়ে যাতে হিন্দী শিক্ষা মানে সঠিকভাৱে পায় হিন্দীৰ পাঠদান চলে তাৰ কাৰণে ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু পুনৰ চৰকাৰখনক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ লগতে আমি যিটো কথা শংকা কৰি আছিলোঁ যে 2025 চনৰ ভিতৰত আমাৰ প্ৰাদেশিকৰণ হ'বনে নহয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত কৈছিল যে অক্টোবৰ মাহৰ পৰা আমাৰ যি উন্নয়ন বা প্ৰাদেশিকৰণকে ধৰি যিমানবিলাক তেখেতে প্ৰতিশ্ৰুতি দিয়া কাম এই আধৰুৱা কামবিলাক 120 কিলোমিটাৰ দ্ৰুতবেগত কামবিলাক চলি যাব আমি ভাবিছোঁ যে এতিয়া মই ভাবোঁ 120 কিলোমিটাৰত চলাই আমাক 25 চনৰ ভিতৰত প্ৰাদেশিকৰণ দিব পাৰিব নোৱাৰিব বেলেগ কথা কিন্তু আমি আশা কৰিছোঁ যে তাতকৈও দ্ৰুতগতিত আইনখন সংশোধন হোৱাৰ লগে লগে দ্ৰুতগতিত বিভাগীয়ভাৱে যিখিনি কাম কৰিবলগীয়া কামখিনি কৰি আমাৰ এই 20-30 বছৰে আমি
বিনা বেতনে পেটত গামোচা বান্ধি ল'ৰা ছোৱালীক পাঠদান কৰি থকা শিক্ষক কৰ্মচাৰীসকলক যাতে প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰে আৰু সেয়াই নিৰ্বাচনী যি 26ৰ নিৰ্বাচন আহি আছে ইয়াৰ যাতে আগে অধিৱেশনৰ আগে যাতে আমি নিযুক্তি পত্ৰ ল'ব পাৰোঁ তাৰ কাৰণে চৰকাৰৰ ওচৰত আমি আহ্বান জনাইছোঁ।